নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ মে মাহটোত বিকাশী ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ কিছু ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বিকাশী ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যে এই মাহত আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কটাব পাৰিব, যি পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ইজনে সিজনৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা তীৰ্থযাত্ৰা বা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ কাৰ্যসূচী কৰিব পাৰে। যদি আপোনাৰ কোনো ভায়েক বা ভনীয়েকে বাহিৰত কাম কৰে বা পঢ়া শুনা কৰি আছে, তেন্তে তেওঁলোকেও এই সময়ত ঘৰলৈ আহিব। সামগ্ৰিকভাৱে এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অতি ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ব্যৱসায়ীসকলৰ বাবেও খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে আৰু বহুতো নতুন চুক্তি কৰাৰ সুযোগ থাকিব। এই সময়ছোৱাত আপুনি বহুতো নতুন ব্যক্তিৰ লগত লগ পাব, যি আপোনাৰ বাবে নতুন ব্যৱসায়ৰ সুযোগ দুৱাৰ মুকলি কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ বিষয়ে ভালদৰে চিন্তা কৰাৰ পিছতহে আগবাঢ়িব। যিসকল নিযুক্তিপ্ৰাপ্ত ব্যক্তিসকলে তেওঁলোকৰ চাকৰিৰ প্ৰতি মোহভংগ হ'ব পাৰে, এনে সময়ত তেওঁলোকৰ মনোযোগ সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব, যাতে তেওঁলোকে ভৱিষ্যতে ইয়াক ব্যৱহাৰ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ফেশ্বন, কম্পিউটাৰ, মেনেজমেণ্টৰ বাবে প্ৰস্তুত কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকে বহুতো নতুন সুযোগ লাভ কৰিব। এই মাহটো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকৰ আগ্ৰহ আন ক্ষেত্ৰত অধিক হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ কলা উন্নত কৰিবলৈ পাঠ্যক্ৰম আদিত যোগদান কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ব্যক্তি, তেওঁলোকৰ বাবে এই সময়ছোৱা নতুন বিকল্প চাব, যিবোৰ ভৱিষ্যতে কামত আহিব। এনে পৰিস্থিতিত এজন জ্যেষ্ঠৰ নিৰ্দেশনা আপোনাৰ বাবে অতি উপযোগী হ'ব আৰু যি আপোনাৰ আগন্তুক পথ নিশ্চিত কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ সংগীৰ সৈতে কিবা এটাৰ বিষয়ে তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি অধিক চাপত থাকিব পাৰে। এই সময়ছোৱাত আপোনাৰ বেছিভাগ মনোযোগ আন বস্তুৰ ওপৰত থাকিব, যাৰ বাবে আপোনাৰ সংগী আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এনে পৰিস্থিতিত সেইবোৰ বুজিবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক আলোচনাৰে সেইবোৰ সমাধান কৰক। যিসকল অবিবাহিত আৰু বিবাহৰ বাবে যিসকলে আশা কৰি আছে, তেওঁলোকে তেওঁলোকৰ আচৰণত আক্ৰমণাত্মক যি স্বভাৱ, এই স্বভাৱ তেওঁলোকে এৰিব লাগিব, অন্যথা ইতিবাচক বাৰ্তালাপবোৰ সেইটো বন্ধ হৈ যাব। বিয়াৰ বাবে অপেক্ষা কৰি থকা যিসকল ব্যক্তি, তেওঁলোকে তেওঁলোকৰ খুৰীয়েকৰ ফালৰ পৰা এটা খুবেই ভাল সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বাবে খুবেই ভাল হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। অৱশ্যে পাইলছ থকা ৰোগীসকলৰ বাবে এই মাহৰ তৃতীয় সপ্তাহটো সমস্যাৰ হ'ব পাৰে। যদি আপুনি বাহিৰৰ খাদ্য খাবলৈ অভ্যাস কৰি আছে বা বাহিৰৰ খাদ্য খোৱাৰ অভ্যাস আছে, তেন্তে এই মাহত কেৱল আপুনি ঘৰত বনোৱা পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰাটো অত্যন্ত মংগলজনক বুলি প্ৰমাণিত হ'ব। অন্যথা
আপোনাৰ পেট সম্পৰ্কীয় সমস্যাই আপোনাক যথেষ্ট পৰিমাণে আমনি কৰিব পাৰে। মানসিকভাৱে আপুনি সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব আৰু নতুন ধাৰণা মনলৈ আহিব, যি সৃষ্টিশীলতা বৃদ্ধি কৰিব। মাহটোৰ মাজভাগত আপোনাৰ টোপনিৰ অভাৱৰ সমস্যাই যথেষ্টভাৱে আপোনাক সমস্যাজনক সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে যদি আপুনি খোৱাৰ সময়ত কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস কৰে, তেন্তে আপুনি আপোনাৰ পৰিস্থিতি অধিক ভাল কৰি ৰাখিব পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মুগা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।